हेलो डियर स्टूडेंट्स जेहेतु परीक्षा समस्या पे आइसे स्पेशली मेट्रिक परीक्षार कारण मैं केटामान भिडिओ बनाइ आसो मेन टेक्स्ट जेहेतु आजिकाली एमसीक्यू बेस्ड तो तुम्हारे एमसीक्यू केटा चेक करा जदि पारा तुम्हारे कमेन्टत जनाबा नोवारिलेও कमेन्टत जनाबा आज एटा लेसन आमी आलोचना करिम एटा हल एनिमेल्स एटा कविता आमी आलोचना करिम एनिमेल्स बाय वाल्ट हुइटमैन आरो प्रत्येकটো कवितार कविर नाम शुद्धকৈ তোমালোকে জানিবা তেতিয়া হয়তো এক মার্ক তোমালোকে পাবো পারা प्रति বছর এটা কই কবির নাম আহে एनिमेल्स कविताটো লিখিছিল ওয়াল্ট হুইটম্যান प्रथमते आमी आगबारिছো एमसीक्यू पाँचटा प्रश्न आमी आलोचना करिছো प्रथमते चूज द करेक्ट ऑप्शन एन आइबो जे हु इज द पोएट ऑफ द पोएम চাব পাৰিছে प्रथमते प्रश्नটো আহিছে তো ওয়াল্ট হুইটম্যান नेक्स्ट प्रश्नটো आमी आगबारिছো जे व्हाट डज द पोएट एडमायर अबाउट एनिमल्स एनिमल्सर सम्बन्धे কি एडमायर কৰিছে কবিয়ে ভাল বুলি কৈছে एडमायर কৰিছে এনেকুৱা যদি হ'ব পাৰিলো হেতেন এনেকুৱা যদি ভাল লাগিলে হেতেন মোৰো মই যদি মান শান্তভাৱে থাকিব পাৰিলো হেতেন এবিলাক যে কৈছিল What does poet admire? Kiki, their strength, their simplicity and calmness, their speed, their beauty. Kuntuloi, their simplicity and calmness. Placid বুলি কৈছিল না শান্ত গতিকে simplicity আৰু calmness পাই কি কৰিছিল কবিয়ে বেছি অভিভূত হৈছিল গতিকে বিট আছে কারেক্ট আনসার কবিতা বেলেগৰ এমসিকিউ অলপ সাধাৰণতে টান হয় তোমালোকে ভালদৰে চাবা কিন্তু প্ৰশ্নবিলাক ভালদৰে বুজি লবা নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে which quality do animals lack according to the poet কি ধুনিয়া এটা প্ৰশ্ন যে কবিৰ মতে এনিমেলস বিলাকৰ কি নাই কি মানে হেই কোয়ালিটিটো নাই যেটো এনিমেলছৰ নাই বাট মানুহৰ কিন্তু আছে এটো কি হ'ব आंसर গ্রিড অ্যাঙ্গার গ্রিড সেন্স অফ হিউমার হাঙ্গার ঠিক গ্রিড হ'ব কারেক্ট आंसर নেক্সট প্রশ্নটো যদি তোমালোকে চাব পাৰিছা ইয়াতে হাউ ডু এনিমেলস বিহেভ উইথ ইচ আদার এনিমেলৰ লগত কেনেকুৱা বিহেভ কৰে ইকুৱেলি এন্ড ৰেসপেক্টফুলি ইহঁতৰ কোনো কি নাই হিংসা নাই ইহঁতে ইকুৱেলি সকলোৱে এজনে আনজনক কি কৰে ৰেসপেক্ট কৰে কুল থাকে প্লেসিড থাকে সেলফ কন্টেইন থাকে গতিকে এটো হ'ব কারেক্ট आंसर ইকুৱেলি এন্ড ৰেসপেক্টফুলি নেক্সট প্রশ্নটো যদি সোয়া কি আছে যে হোয়াট ডাজ দ্য পোয়েট ফিল এনিমেলস আর বেটার দেন এনিমেলস বিলাক বেটার কি কি বস্তুত বেটার বুলি কৈছে কাটকৈ বেটার বুলি কৈছে মেশিনস বার্ডস বিস্ট হিউম্যানস যেহেতু কবিয়ে মানুহৰ লগত তুলনা কৰি কবিতাটো লিখিছিল মানুহতকৈ ভাল বুলি কৈছিল গতিকে কারেক্ট आंसर হ'ব হিউম্যানস 6 নম্বৰটো যদি আমি চাও কি আছে যে হোয়াট ডু এনিমেলস ডু নট 6 নম্বৰটো যদি আমি চাও ইয়াতে কি আছে যে What do animals not do that humans often do? এটো কিন্তু ধুনিয়াকৈ তিনিটা চাৰিটা হাৰিত কবিতাত ধুনিয়াকৈ ওয়াল্ট হুইটম্যানে বুজাই দিছিল তাৰে পৰা এটা প্ৰশ্ন দিছে যে What do animals not do? Animals কি নকৰে that humans often do কিন্তু মানুহে কৰে কি ধুনিয়া এটা প্ৰশ্ন Cry over their condition মানুহে নিজৰ পৰিস্থিতি লৈ হোৱাইন কৰে কান্দে work hard travel eat গতিকে এটোই কারেক্ট आंसर হ'ব Cry over their condition নেক্সট প্ৰশ্নটো যদি আমি চাও কি আছে যে what does the poet wish to do with animals animals লগত কি কৰিব খুজিছিল live among them ইহঁতৰ মাজত থাকিব খুজিছিল যদি তেও এনিমেল হল হেতেন if I could turn animal I could live with them এনেকৈ কৈছিল গতিকে হ'ব live among them আৰু বাকি যদি অপচন কেটা তোমালোকে সোয়া তো কি লাগিব অলপ অড লাগিব train them study them write them এবিলাক কোৱা নাই কিন্তু live among them বুলি কৈছে নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে what is the tone of the poem animals এনিমেল পয়েমটোৰ টোনটো কি আছিল কি থিম আছিল কিয় লিখিছে যে পিচফুল এন্ড ৰিফ্লেক্টিভ পিচফুল এই কাৰণে যে এনিমেলছৰ বিষয়ে লিখিছে এনিমেলছ বিলাক বহুত পিচফুল আৰু হেতু কি কৰিছে কবিক ৰিফ্লেক্টিভ লাগিছে ৰিফ্লেকশন হৈছে প্ৰতিফলিত হৈছে আৰু ইয়াৰ বিষয়ে লিখিছে আৰু মানুহৰ মাজত বহুত বস্তু তেও বিচাৰি পোৱা নাই কিন্তু এনিমেলৰ মাজত বিচাৰি পাইছে এই পিচফুল এন্ড ৰিফ্লেক্টিভ হ'ব কারেক্ট आंसर প্ৰশ্নবিলাক বুজি ল'ব লাগিব অপচন বিলাক গুটেকেটা পঢ়িব লাগিব তাৰ পিছত তোমাৰ ব্ৰেইনে হয়তো সিগন্যাল দিব কাৰণ তোমালোকে অলৰেডি কবিতাবিলাক পঢ়িছা যদি প্ৰশ্নটো শুদ্ধকৈ নিজৰ ভাষাত তোমালোকে ট্ৰান্সলেট কৰিব পাৰা ভালদৰে যদি প্ৰশ্নটো বুজি পোৱা তোমালোকৰ প্ৰত্যেকটা এমসিকিউ কারেক্ট হ'ব প্ৰবলেম কোত হয় যে তোমালোকে কোৱেশ্চনটোৱে বুজি নোপোৱা কোৱেশ্চনটোত কৈছে কি কোৱেশ্চনটো বুজি লবা ভালকৈ নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which moral value is highlighted in the poem moral value কোনটো হাইলাইট হৈছে বেছি simplicity and honesty সকলোৱে জানে বাৰে কৈছে self contained and simple they are placid they are very honest they are very lovable they are very respectful গতিকে simplicity and honesty ইয়াতে অপচন যেতৰ বাকি নাই গতিকে এটো হ'ব কারেক্ট आंसर নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো which figure of speech is used I stand and look at them long and long ধুনিয়া এটা প্ৰশ্ন কিন্তু ইয়াতে আহি গল যে ফিগার অফ স্পিচ মানে তোমালোকে ভয় না খাবা এটো যে তোমালোকক যে একবাৰ কলো ফিগার অফ স্পিচ that means poetic device যে I stand and look at them long and long মই যেতিয়াই এনিমেল বিলাক চাও তেই মই বহু সময় জৰি হিহঁতক চাই থাকো অবজার্ভ কৰো এটো কি বুজাইছে ৰেপিটেশন এটো হ'ব কারেক্ট आंसर ৰেপিটেশন
ঠিক এটা এমসিকিউ দিলো আৰু এটো 1 মাৰ্ক হিচাপেও আহিব পাৰে তোমালোকে ভালদৰে চাবা আৰু চেক কৰিবা নেক্সট আমি 2 মাৰ্কৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম শৰ্ট টাইপ কি যে why does the poet feel more comfortable with animals than humans মই কথাবিলাক অলৰেডি কলোৱে because animals are calm contented and free of false emotions like greed and jealousy কি নাই animals বহুত calm ইহতৰ বহুত satisfaction আছে আৰু হিহত কি নাই false emotion নাই মিছামিছি অ্যাক্টিং নকৰে গ্রিড নাই জেলাস নাই গতিকে এই কারণে কবিয়ে বেশি কমফর্ট ফিল করে এনিমেলস অলপ নেক্সট প্রশ্নবিলাক তোমালোকে চাব পাৰিছা তোমালোকে স্ক্রিনশট মাৰি লবা মই দেখাই দিছো বুজি নাপালে মোক কমেন্ট যোগে জনাবা যেহেতু এতিয়া সময় কম মই অলপ স্কিপ কৰিম তোমালোকে জাস্ট চোৱা স্ক্রিনশট মাৰি লবা আনসার বিলাক দিয়া আছে তাৰ পিছত 4 আৰু 5 নম্বৰ চাব পাৰিছা 4 আৰু 5 নম্বৰ লগতে 6 নম্বৰ তোমালোকে চাব পাৰিছা এইকেইটা তোমালোকে স্ক্রিনশট মাৰি লোৱা আনসার বিলাক সিম্পল ভাষাত ধুনিয়াকৈ লিখা আছে 2 মাৰ্কৰ কাৰণে এখিনি যথেষ্ট আৰু আজিকালি কম আহে ম্যাক্সিমাম 1 মাৰ্কৰে আহে বেছি গতিকে 1 মাৰ্কত বেছি গুৰুত্ব দিবা 7 8 আৰু 9 তোমালোকে চাব পাৰিছা 7 8 আৰু 9 তোমালোকে স্ক্রিনশট মাৰি লোৱা বুজি নাপালে কমেন্ট যোগে জনাবা মই বুজাবলৈ চেষ্টা কৰিম tokens of myself এটো কি বুজাইছিল it refers to the qualities human have lost এই যে tokens of myself বুলি কৈছে কবিয়ে কৈছিল যে আমাৰে বহুত কি আছিল ভাল ভাল গুণ আছিল সিম্পলিসিটি আছিল অনেস্টি আছিল লাভ আছিল এইবিলাক আমি থৈ আহিছে কিন্তু এনিমেলস কেৰি কৰিছে এইবিলাক কথা বুজি লবা ভালকৈ এটা মনত থাকি যাব 10 নম্বৰটো চাব পাৰিছা স্ক্রিনশট মাৰি লবা ইয়াৰ পিছত পোয়েটিক ডিভাইসৰ কেইটামান প্ৰশ্ন আছে রিপিটিশন কোনটো যে I stand and look at them long and long alliteration কোনটো আছে এই কবিতাত they do not sweet and wine anaphora কোনটো আছে they do not repeat it at the start of line anaphora কোনটো আছে যে they do not repeat it at the start of lines imagery কোনটো আছে visual images of calm animals in nature contrast দিয়া আছে কোনটো between animals and humans throughout the poem এটা এটা contrast তুলনা গতিকে এইবিলাক আহিব পাৰে তোমালোকে মনত ৰাখিবা ইংলিশ টু ইংলিশ মিনিং অৰ ক্ষেত্ৰত এই ৰিলেচনৰ পৰা আহি থকা দেখা যায় ইংলিশ টু ইংলিশ মিনিং এটা চাবা wine token self contained dissatisfied contented satisfaction peaceful regret বিলাক মিনিং তোমালোকে চাবা মই অলপ ইয়াতে তোমালোকে স্ক্রিনশট মাৰাৰ কাৰণে পষ্ট মাৰি দিছো এটা স্ক্রিনশট মাৰি লবা এটা স্ক্রিনশট মাৰি লবা ইয়াতে আহি যাব পাৰে স্ক্রিনশট মাৰি পঢ়িবা পৰীক্ষা ভাল হ'ব বুলি মোৰ আশা এইবিলাক আগে পিছে আহি থাকে ইমান এটা টান প্ৰশ্ন নাহে আৰু যদি এমসিকিউ লাগে ইয়াতে আৰু কেইটামান এমসিকিউ দিয়া আছে মই অলপ প্ৰকৃতিছে তোমালোকে স্ক্রিনশট মাৰি পঢ়িবা যে কি আছে according to the poet how do animals live their lives peacefully and naturally এইবিলাক এই ঘৰিগাৰি প্ৰশ্নবিলাক আহে এটো চাব পাৰিছা why does the poet admire animals more than humans এটো আগতে চালো যে they do not lie or pretended animals বিলাকে মিছা নামাতে বা ভাও নধৰে গতিকে এই কাৰণে humans তকৈ animals ক বেছি admire কৰে কবিয়ে গতিকে এই প্ৰশ্নবিলাক চাবা and the poet feels animals are superior to humans in terms of কিয় বেছি superior ভাবে humans ক morality and simplicity ৰ ক্ষেত্ৰত গতিকে এটো কারেক্ট आंसर এনেকৈ প্ৰশ্নবিলাক তোমালোকে স্ক্রিনশট মাৰি পঢ়িবা ইয়াতে ৰখি দিছো ইয়াতে আছে যে which emotion is not shown by animal according to the poem এই poem মতে animals ৰ কোনটো ইমোশন নাই ইয়াতে কোনটো নাই জয় আছে পিচ আছে acceptance আছে সেই কাৰণে তো ভাল গতিকে envy টো নাই হিংসা নাই এটো কারেক্ট आंसर প্ৰশ্নবিলাক ভালদৰে বুজি লবা তাৰ পিছত आंसरবিলাক কৰিবা তাৰো কেইটামান দিয়া আছে 16 নম্বৰটো চাব পাৰা তোমালোকে এইবিলাক নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে তেতিয়া আৰু চাবা आंसर বিলাক এটো এটা আছে what human quality does the poet find missing in animals what human quality does the poet find missing in animals hypocrisy হ'ব কারেক্ট आंसर হিউম্যানৰ আছে কিন্তু এনিমেলছৰ নাই এইবিলাক বেয়া গুণ তাৰ পিছত চাব পাৰিছা এই দুটা প্ৰশ্ন তোমালোকে স্ক্রিনশট মাৰি ল'ব পাৰা এমসিকিউ এটো চাব পাৰিছা 20 নম্বৰ আৰু 21 নম্বৰ তোমালোকে চাব পাৰিবা 20 নম্বৰটো তোমালোকে চাব পাৰা যে what is the poet's tone in the poem কেনেকুৱা টোন ৰিফ্লেক্টিভ এণ্ড এডমাইৰিং এটো কি কৰিছে আগতে পালো ৰিফ্লেক্টিভ আৰু এডমাইৰিং এই প্ৰশ্নটো তোমালোকে চাব পাৰা what is the main idea of the poem কি মেইন আইডিয়া আছিল যে animals are more satisfied and truer than humans তো চাব পাৰা এইবিলাকে আহি থাকে এই এটা প্ৰশ্ন আছে গতিকে মই প্ৰশ্নকেইটা পষ্ট মাৰি থৈছো তোমালোকে স্ক্রিনশট মাৰি তোমালোকে চাব পাৰা পঢ়িব পাৰা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় মই ভাবি চিন্তি বনাইছো লগতে যেহেতু আনসারও আছে গতিকে প্ৰবলেম নাই তোমালোকে জাস্ট স্ক্রিনশট মাৰা আৰু এইবিলাক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থাকা
এইকেইটা প্ৰশ্ন চাব পাৰিছা 27 আৰু 28 স্ক্ৰীনশ্বট মাৰি ল'বা বুজি নাপালে কমেন্ট যোগে মোক জনাবা মই বুজাবলৈ চেষ্টা কৰিম 29 আৰু 30 চাব পাৰিছা বহুতে দৰকাৰী প্ৰশ্ন এইবিলাকৰ পৰা 1 মাৰ্ক আহিব পাৰে আৰু এমসিকিউ আহিব পাৰে গতিকে এনিমেলছ যেটো লেসন আছিল ইয়াত এইকেইটাই ঠিক আশা কৰো তোমালোকে বুজি পাইছা যদি ভাল লাগে ভিডিওটো কাইন্ডলি শেয়াৰ কৰি দিবা যদি লাভ হয় তোমালোকে কমেন্ট যোগে জনাবা আৰু কি ভিডিও লাগে লেসনটোৰ নাম দিবা মই এমসিকিউ দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটো মানে থ্যাঙ্কস ফৰ ওয়াচিং